নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছোঁ আমাৰ ডে টু ডে লাইফত ইউজ হৈ থকা 15টা গুৰুত্বপূৰ্ণ বাক্য আজিৰ এই ভিডিঅ'টোত মই যি কেইটা বাক্য ইনক্লুড কৰিছোঁ ইয়াৰ প্ৰত্যেকটো বাক্যই আমি আমাৰ ডে টু ডে লাইফত কেতিয়াবা নহয় কেতিয়াবা ব্যৱহাৰ কৰিব লগা হয় গতিকে আমাৰ ডে টু ডে লাইফৰ বাবে এই ভিডিঅ'টোত ইনক্লুড হোৱা বাক্যবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আৰু এই বাক্যবোৰৰ সহায়ত আপোনালোকে এনে ধৰণৰ বিভিন্ন বাক্য ক'ব পাৰিব যিবোৰ বাক্য আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকিব লগা হয় গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক ইয়াৰ প্ৰত্যেকটো বাক্যৰ বিষয়ে শিকি ল'বলৈ যত্ন কৰক আৰু আপোনালোকেও এনে ধৰণে আপোনালোকৰ ডে টু ডে লাইফত বাক্যবোৰ ইউজ কৰিবলৈ যত্ন কৰক সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকৰ মাজত কোনো লাৰ্নাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ কোনো নোট মুখস্থ নকৰাকৈ অতি সহজ পদ্ধতিৰে প্ৰেক্টিছৰ মাধ্যমেৰে শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক আমাৰ ফালৰ পৰা আপোনালোকক ক্লাছৰ সবিশেষ জনোৱা হ'ব আৰু অহা ছেপ্টেম্বৰ মাহৰ ফাৰ্ষ্ট উইকৰ পৰা ৰাতি 9 বজাত এটা অনলাইন বেটছ ষ্টাৰ্ট হ'ব গৈ আছে যদি আপোনালোকে সেই ক্লাছটোত এনৰোল হ'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকৰ নাম আৰু এড্ৰেছ এই হোৱাটছআপ নাম্বাৰটোত পঠাই থবলৈ সমলি নাপাহৰিব সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আমি আমাৰ ডে টু ডে লাইফত কেতিয়াবা এনে ধৰণৰ কিছুমান বাক্য কওঁ যে তুমি আজি মোৰ দিন বনাই দিলা তুমি আজি মোৰ দিনটো ভাল কৰি দিলা এনে ধৰণে যিবোৰ বাক্য কওঁ এনে ধৰণে যদি আমি কাৰোবাক ক'ব লগা হয় তুমি আজি মোৰ দিনটো বনাই দিলা তুমি আজি মোৰ দিনটো ভাল কৰি দিলা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ ইউ মেড মাই ডে তুমি মোৰ দিনটো বনাই দিলা তুমি মোৰ দিনটো আজি ভাল কৰি দিলা ধৰক আপুনি ৰাতিপুৱাই কাৰোবাক লগ পালে কোনোবাই আপোনাক এনেকুৱা এটা খবৰ দিলে যাৰ বাবে আপুনি কৈছে যে আজি তুমি মোৰ দিনটো বনাই দিলা আজি তুমি মোৰ দিনটো ভাল কৰি দিলা তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ ইউ মেড মাই ডে এনে ধৰণে আমি বাক্যটো ক'ব পাৰোঁ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট এটা সেন্টেন্স নেক্সট সেন্টেন্সটো চাওক কি কৈছে আমি কেতিয়াবা কওঁ যে তুমি মোৰ মাথাটো কিয় নষ্ট কৰা তুমি মোৰ মাথাটো কিয় নষ্ট কৰা এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকিব লগা হয় আমি কেতিয়াবা কাৰোবাক কওঁ যে তুমি মোৰ মাথাটো নষ্ট কৰি দিয়া তুমি মোৰ মাথাটো কিয় নষ্ট কৰা এনে ধৰণে যদি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি মাথা নষ্ট কৰাৰ কাৰণে আমি স্পইল ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়া আমি বাক্যটো ক'ব লাগিব হোৱাই ডু ইউ স্পইল মাই মাইণ্ড হোৱাই ডু ইউ স্পইল মাই মাইণ্ড তুমি মোৰ মাইণ্ডটো বা মাথাটো কিয় নষ্ট কৰা বুলি কওঁতে আমি বাক্যটো ক'লোঁ হোৱাই ডু ইউ স্পইল মাই মাইণ্ড এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ ঠিক আছে কেতিয়াবা আমি এনেধৰণৰ বাক্যও কওঁ যে তুমি কেতিয়ালৈকে মোক খবৰ দিবা এনেধৰণে আমি আমাৰ ডে টু ডে লাইফত কেতিয়াবা কাৰোবাক সুধিব লগা হয় কেতিয়াবা আমি ধৰক কাৰোবাৰ পৰা কিবা এটা ইনফৰমেশ্যন পাব লগা আছে তেতিয়া আমি কওঁ যে আপুনি মোক কেতিয়ালৈকে খবৰ দিব বা তুমি মোক কেতিয়ালৈকে খবৰ দিবা এই কেতিয়ালৈকে খবৰ দিবা এনেধৰণে যেতিয়া প্ৰশ্ন সুধিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি এটা কেতিয়ালৈকেৰ কাৰণে আমি এটা ফ্ৰেজ ব্যৱহাৰ কৰিব পাৰোঁ সেই ফ্ৰেজটো হ'ল বাই হোৱাট টাইমেৰে আমি প্ৰশ্নটো আৰম্ভ কৰিব লাগিব সো আমি বাক্যটো ফিউচাৰত কৈছোঁ তেতিয়া আমি বাক্যটো ক'ব লাগিব বাই হোৱাট টাইম উইল ইউ হেভ ইনফৰ্মড মি তুমি কেতিয়ালৈকে মোক খবৰ দিবা মানে কেতিয়ালৈকে তুমি মোক খবৰ দিয়া কামটো কমপ্লিট কৰিবা এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ফিউচাৰ পাৰফেক্টত ক'লোঁ আমি বাক্যটো ক'লোঁ যে বাই হোৱাট টাইম উইল ইউ হেভ ইনফৰ্মড মি এনেধৰণে আমি বাক্যটো ক'ব লাগিব ঠিক আছে এতিয়া চাওঁ আমি নেক্সট এটা বাক্য নেক্সট আমি কেতিয়াবা আমি কওঁ যে তোমাক সেইদিনা কোনে কন্দুৱাইছিল এনেধৰণেও আমি প্ৰশ্ন সুধিব লগা হয় সো এতিয়া চাওক কোনে কন্দুৱাইছিল মানে কন্দা কামটো বেলেগ কোনোবাই কৰিলে আৰু কন্দুৱা মানুহজন বেলেগ এনেধৰণে যেতিয়া আমি প্ৰশ্ন বা এনেধৰণৰ বাক্য আমি যেতিয়া আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি মেক ভাৰ্বৰ সহায় ল'ব লাগে সো আপোনালোকে যদি মোৰ পজিটিভ ভাৰ্বৰ ভিডিঅ'টো চাইছে ডেফিনেটলি মেক আমি কেনেকুৱা চেন্সত ব্যৱহাৰ কৰোঁ তাৰ বিষয়ে জানিব পাৰে সো এতিয়া চাওক বাক্যটো কি কৈছে তোমাক সেইদিনা কোনে কন্দুৱাইছিল তুমি কান্দিছিলা আপোনাক কন্দুৱা মানুহ বেলেগ সো আপুনি কন্দা কামটো আপুনিহে কৰিছিলে সো আপোনাক কন্দুৱা কামটো অন্য কোনোবাই কৰিছিল সো এনেধৰণৰ বাক্য হ'লে আমি বাক্যটো ক'ব লাগিব হু মেড ইউ ক্ৰাই ডেট ডে সেইদিনা তোমাক কোনে কন্দুৱাইছিল বুলি কওঁতে আমি বাক্যটো ক'লোঁ হু মেড ইউ ক্ৰাই ডেট ডে যদি আপুনি ক'ব বিচাৰে যে সেইদিনা মোক মোৰ ফ্ৰেণ্ডজনে কন্দুৱাইছিল বা মোৰ ফ্ৰেণ্ডগৰাকীয়ে কন্দুৱাইছিল এনেধৰণে যদি ক'ব লগা হয় আপুনি নিজেই কন্দা কামটো কৰা নাই কন্দা কামটো অন্য কোনোবাই আপোনাক কৰি দিছিল এনেধৰণে যদি ক'ব লগা হয় তেতিয়া আপুনি বাক্যটো ক'ব পাৰে মাই ফ্ৰেণ্ড মেড মি ক্ৰাই মোৰ বন্ধুজনে মোক কন্দুৱাইছিল এনেধৰণে আমি বাক্যখিনি ক'ব লাগে ঠিক আছে
এতিয়া চাওঁ আমি নেক্সট এটা বাক্য নেক্সট বাক্যটো চাওঁ কি কৈছে মই তাইক বুজাব নোৱাৰোঁ এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ক'ব লগা হয় মই তাইক বুজাব নোৱাৰোঁ এতিয়া চাওক আপুনি নিজে নুবুজে আপুনি অন্য কাৰোবাক বুজাব যেতিয়া অন্য কাৰোবাক বুজাব মই অলৰেডি কৈ আহিলোঁ আপুনি মেক ভাৰ্বৰ সহায় ল'ব লাগিব টেন্স অনুসৰি আপুনি মেক মেড মেক্স এনেধৰণে চেঞ্জ কৰি থাকিব পাৰে মই তাইক বুজাব নোৱাৰোঁ বুলি কওঁতে আপুনি মই নোৱাৰোঁ বুলি কওঁতে আই কাণ্ট আৰু তাইক বুজাব নোৱাৰোঁ আপুনি নিজে নুবুজে আপুনি অন্য কাৰোবাক বুজাব বুলি ক'বলৈ যাওঁতে আপুনি ক'ব লাগিব আই কাণ্ট মেক হাৰ আণ্ডাৰষ্টেণ্ড আই কাণ্ট মেক হাৰ আণ্ডাৰষ্টেণ্ড মই তাইক বুজাব নোৱাৰোঁ বুলি কওঁতে আমি বাক্যটো ক'লোঁ আই কাণ্ট মেক হাৰ আণ্ডাৰষ্টেণ্ড আমি এনেধৰণৰ বাক্যবোৰ কেতিয়াবা এনেধৰণেও ক'ব লগা হয় যে মই তাইক বুজাব নোৱাৰোঁ মই তাইক বুজাবলৈ অসমৰ্থ মই তাইক বুজাবলৈ অসমৰ্থ এনেধৰণে যদি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আপুনি কি কৰিব তেনেকুৱা ক্ষেত্ৰত আপুনি ব্যৱহাৰ কৰিব লাগিব এবল টু এই ফ্ৰেজটো ব্যৱহাৰ কৰিব লাগিব এবল টু মানে হ'ল সমৰ্থ চ' মই তাইক বুজাবলৈ সমৰ্থ নহয় মই তাইক বুজাব নোৱাৰোঁ একেটা সেন্সতে ইউজ হয় কিন্তু আমি বাক্যটো কেনেধৰণে ক'ব লগা হয় আমি ক'ব লাগিব আই এম নট এবল টু মেক হাৰ আণ্ডাৰষ্টেণ্ড আই এম নট এবল টু মেক হাৰ আণ্ডাৰষ্টেণ্ড মই তাইক বুজাবলৈ সমৰ্থ নহয় এনেধৰণে আমি বাক্যটো ক'ব লাগে ঠিক আছে এতিয়া চাওঁ আমি নেক্সট এটা বাক্য নেক্সট বাক্যটো চাওঁ কি কৈছে তুমি কিয় অভদ্ৰ শব্দ ব্যৱহাৰ কৰি আছা তুমি কিয় অভদ্ৰ শব্দ ব্যৱহাৰ কৰি আছা ধৰক এনেকুৱা কিছুমান ৱৰ্ড যিবোৰ ৱৰ্ডৰ সহায়ত আমি কোনো এজন ব্যক্তিক গালি পাৰোঁ এনেধৰণৰ ৱৰ্ডবোৰৰ কথা কৈছোঁ এনেধৰণৰ ৱৰ্ডবোৰ তুমি কিয় ব্যৱহাৰ কৰি আছা বুলি কওঁতে আমি বাক্যটো কেনেদৰে ক'ম আমি প্ৰথমতে জানিব লাগিব এই অভদ্ৰ শব্দবোৰক ইংৰাজীত কি কয় চ' প্ৰথমতে আমি তাৰ বিষয়ে জানিব লাগিব এই অভদ্ৰ শব্দবোৰক ইংৰাজীত আমি ক'ব পাৰোঁ এবিউজিভ ৱৰ্ডছ এনেধৰণে আমি বাক্যটোত ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ হোৱাই আৰ ইউ ইউজিং এবিউজিভ ৱৰ্ডছ হোৱাই আৰ ইউ ইউজিং এবিউজিভ ৱৰ্ডছ তুমি কিয় মানে গালি পৰা অভদ্ৰ শব্দবোৰ ব্যৱহাৰ কৰি আছা বুলি কওঁতে আমি বাক্যটো ক'লোঁ হোৱাই আৰ ইউ ইউজিং এবিউজিভ ৱৰ্ড এনেধৰণে আমি ক'ব পাৰোঁ ঠিক আছে এতিয়া আমি চাওঁ নেক্সট এটা বাক্য নেক্সট বাক্যটো চাওঁ কি কৈছে অনুগ্ৰহ কৰি মোক সকলোৰে আগত লজ্জিত নকৰিবা অনুগ্ৰহ কৰি মোক সকলোৰে আগত লজ্জিত নকৰিবা এনেধৰণেও আমি আমাৰ ডে টু ডে লাইফত কেতিয়াবা কিছুমান বাক্য ক'ব লগা হয় চ' এই ক্ষেত্ৰত আমি জানিব লাগিব লজ্জিত কৰাটোৰ কাৰণে আমি কি ব্যৱহাৰ কৰিব পাৰোঁ চ' লজ্জিত কৰাটোৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ এটা ফ্ৰেজ সেই ফ্ৰেজটো হ'ল পুট ডাউনৰ অৰ্থ হ'ব লজ্জিত কৰা বা কাৰোবাক অন্য এজন ব্যক্তিক অন্য কোনো ব্যক্তিৰ আগত নিজ দেখুওৱা এনেকুৱা ক্ষেত্ৰত আমি পুট ডাউন ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ প্লিজ ডোণ্ট পুট মি ডাউন ইন ফ্ৰণ্ট অফ দেম প্লিজ ডোণ্ট পুট মি ডাউন ইন ফ্ৰণ্ট অফ দেম প্লিজ অনুগ্ৰহ কৰি ডোণ্ট পুট মি ডাউন মোক লজ্জিত নকৰিবা মোক নিজ নেদেখুৱাবা ক'ত ইন ফ্ৰণ্ট অফ দেম সিহঁতৰ সন্মুখত মোক নিজ নেদেখুৱাবা এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ ঠিক আছে এতিয়া আমি চাওঁ নেক্সট এটা ৱৰ্ড নেক্সট ৱৰ্ডটো চাওঁ কি কৈছে সকলোবোৰ পলকতে নষ্ট হৈ গৈছিল বা ধ্বংস হৈ গৈছিল পলকতে বা চাওঁতে সকলোবোৰ ধ্বংস হৈ গৈছিল পলকতে চাওঁতে কম সময়ৰ ভিতৰতে এনেধৰণে যদি আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি এটা ফ্ৰেজ ব্যৱহাৰ কৰিব পাৰোঁ সেই ফ্ৰেজটো হ'ল ইন ন' টাইমৰ অৰ্থ হ'ল পলকতে চাওঁতে তৎক্ষণাত এনেকুৱা ক্ষেত্ৰত আমি ইন ন' টাইমটো ব্যৱহাৰ কৰিব পাৰোঁ চ' তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ এভৰিথিং গট ডেষ্ট্ৰইড ইন ন' টাইম এভৰিথিং গট ডেষ্ট্ৰইড ইন ন' টাইম সকলোবোৰ পলকতে বা চাওঁতে ধ্বংস হৈ গৈছিল এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ ঠিক আছে এতিয়া আমি চাওঁ নেক্সট এটা বাক্য নেক্সট বাক্যটো চাওঁ কি কৈছে তোমাক আৰু ক'বলৈ কি বাকী থাকিল এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় আৰু ক'বলৈ কি বাকী থাকিল বুলি ক'বলৈ যাওঁতে আমি বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰিব পাৰোঁ হোৱাট ইজ লেফ্ট টু মানে কি বাকী থাকিল তাৰপিছত চাওক যিটো বাক্য থাকি গ'ল তাৰ পিছৰ অংশটো আমি ব্যৱহাৰ কৰিলে বাক্যটো কাৰেক্ট হৈ পৰিব তেতিয়া আমি বাক্যটো ক'ব লাগিব হোৱাট ইজ লেফ্ট টু টেল ইউ তোমাক আৰু ক'বলৈ কি বাকী থাকিল বা সুধিবলৈ বাকী থাকিল বুলি কওঁতে আমি ক'ব পাৰোঁ হোৱাট ইজ লেফ্ট টু আস্ক ইউ তোমাক আৰু সুধিবলৈ কি বাকী থাকিল এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট এটা চেণ্টেন্স কি কৈছে তাইৰ কথা শুনিলেনো কি হ'ব এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ তাইৰ কথা শুনিলেনো কি হ'ব বুলি কওঁতে আমি বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰিব পাৰোঁ হোৱাট গ'জ টু কি
কি কৰিলে কি হ'ব তাইৰ কথা শুনিলেনো কি হ'ব এনেধৰণে কওঁতে আমি বাক্যটো ক'ব লাগিব হোৱাট গ'জ টু লিচেন টু হাৰ হোৱাট গ'জ টু লিচেন টু হাৰ তাইৰ কথা শুনিলেনো কি হ'ব এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো কি কৈছে তুমি যোৱাকালিৰ পৰা তাত কিয় আছা বা তুমি যোৱাকালিৰ পৰা তাত কিয় আছা এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কেনেদৰে ক'ব পাৰোঁ চ' মই আপোনালোকক অলৰেডি ইয়াৰ আগৰ কিছুমান ভিডিঅ'ত কৈ আহিছিলোঁ যে যদি ষ্টেট অফ বিইঙৰ বাক্য হয় তাক যদি আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত ক'ব লগা হয় তেতিয়া তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো প্ৰেজেণ্ট পাৰফেক্টত ক'ব লাগে চ' বাক্যটো কি কৈছে তুমি যোৱাকালিৰ পৰা তাত কিয় আছা বুলি কওঁতে আমি কেনেদৰে ক'ম আমি বাক্যটো ক'ব লাগিব Why have you been there? Why have you been there? তুমি তাত কিয় আছা যোৱাকালিৰ পৰা since yesterday. So এনেধৰণে আমি যিবিলাক ষ্টেট অফ বিইঙৰ বাক্য হয় এই ষ্টেট অফ বিইঙৰ বাক্যবোৰ প্ৰেজেণ্ট পাৰফেক্টত ক'ব পাৰোঁ মই বাক্যটো ক'লোঁ যে Why have you been there since yesterday? তুমি যোৱাকালিৰ পৰা তাত কিয় আছা এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওক কি কৈছে আমাৰ কলেজত এখন ডিবেট কম্পিটিশ্যন হ'ল এতিয়া চাওক এই বাক্যটো আমি যদি ইংৰাজীত ক'বলৈ যাওঁ আমি কেতিয়াবা অসুবিধাত পৰোঁ চ' এনেধৰণৰ বাক্য যেতিয়া আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি ডেয়াৰে বাক্যটো আৰম্ভ কৰিব লাগিব আৰু বাক্যটোৱে কৈছে যে ডিবেট কম্পিটিশ্যনখন হ'ল বুলি কোৱাৰ লগে লগে আমি বাক্যটো ব্যৱহাৰ কৰিব লাগিব there has been a debate competition at our college there has been a debate competition at our college আমাৰ কলেজত এখন ডিবেট কম্পিটিশ্যন হ'ল যেতিয়া কিবা এটা একশ্যন কমপ্লিট কৰবাত হৈ গ'ল বুলি দেখাবলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি দেয়াৰৰ পিছত has been ব্যৱহাৰ কৰিব লাগে ঠিক আছে যদি আমি কেতিয়াবা প্ৰশ্ন কৰিব লগা হয় যে তোমাৰ ঘৰলৈ যোৱা ৰাস্তাত এটা এক্সিডেণ্ট হ'ল নেকি এনেধৰণে যদি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম যিটো হেভ বা হেজ হয় সেই হেভ বা হেজটো আমি বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ Has there been an accident on the way to your home? Has there been an accident on the way to your home? তোমাৰ ঘৰলৈ যোৱাৰ ৰাস্তাত এটা এক্সিডেণ্ট হ'ল নেকি এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লোঁ Has there been an accident on the way to your home? তোমাৰ ঘৰলৈ যোৱাৰ পথত এটা এক্সিডেণ্ট হ'ল নেকি এনেধৰণৰ বাক্যবোৰ আমি আমাৰ ডে টু ডে লাইফত প্ৰায়ে ব্যৱহাৰ কৰিব লগা হয় আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এই ধৰণৰ বাক্যবোৰ সহজে ইংৰাজীত ব্যৱহাৰ কৰিব পাৰিব আৰু আপোনালোকে এনেধৰণৰ বিভিন্ন বাক্য ফৰ্ম কৰি আপোনালোকে প্ৰেক্টিছ কৰিবলৈ যত্ন কৰিব যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ নাপাহৰিব আপোনালোকৰ যদি কিবা টপিক কিবা কুৱেশ্যন আছে দেন লেট মি নো ইন দ্য কমেণ্ট বক্স বিলো মই আপোনালোকৰ টপিক বা কুৱেশ্যনৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকিব লৈছোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ ডে